নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মহৰ্ষি বিদ্যা মন্দিৰ যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA ডিগ্ৰী বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে ছাবমিট দেয়াৰ বায়'ডাটা ইন দ্য ফলোয়িং এড্ৰেছ। আপোনালোকে জবটোৰ বাবে এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি তাতে বায়'ডাটাখন জমা দিব পাৰিব বা আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। এড্ৰেছটো দিয়া হৈছে মহৰ্ষি বিদ্যা মন্দিৰ, কৰঙা, যোৰহাট 1। এই এড্ৰেছত আপোনালোকে জমা দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 27 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব বা আপোনালোকে মেইল দিয়া হৈছে, মেইলৰ জৰিয়তে CV খন পঠিয়াব পাৰিব। ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ এনেদৰে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অধিক যদি কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো তেজপুৰ লোকেশ্যনৰ ৰেপুটেড হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। এ ৰেপুটেড হোটেল ইজ ইনভাইটিং CV ফ্ৰম বয়জ এণ্ড গাৰ্লছ। কিটচেন ষ্টাফ বিচাৰিছে, লগতে ছাৰ্ভিচ ষ্টাফ, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু হাউচকিপিং ডিপাৰ্টমেণ্ট। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6901207999। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে আৰ্টছ কৰ্ডিনেটৰ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা MA ডিগ্ৰী বিচাৰিছে, লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 year অফ এক্সপিৰিয়েঞ্চ। B নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বা MBA ইন ফাইনেন্স ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ। 1 পৰা 2 বছৰ যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। C নম্বৰ পোষ্টটো হৈছে পাব্লিক ৰিলেশ্যন অফিচাৰ। এটা পোষ্ট মুকলি হৈছে। চেলাৰী 12 to 30,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা MSc ডিগ্ৰী বিচৰা হৈছে, লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ। D নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড। এটা পোষ্ট মুকলি হৈছে। চেলাৰী দিয়া হ'ব 8 to 15,000 পাৰ মান্থ। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম মেট্ৰিক পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 18 years আৰু মেক্সিমাম 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি স্কুলত জমা দিব পাৰে। এড্ৰেছটো দিয়া হৈছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰিব বা মেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV খন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 3 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইল কৰি CV খন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টকেইটা পাৰ্মানেণ্ট পোষ্ট হয়। হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2024। পিয়নৰ 6টা পোষ্ট মুকলি হৈছে। আনৰিজাৰ্ভ 5টা আৰু SCৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। এজ লিমিট কেণ্ডিডেট শ্বেল নট বি more than 40 years of age and shall not be less than 18 years of age. The upper age limit relaxation shall be as per gov rules. এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু SC, ST, OBC, MOBC কেণ্ডিডেটসকলে গভৰ্ণমেণ্টৰ যি ৰুল আছে সেই মৰ্মে এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 8 পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। 8 পাছ বা মেট্ৰিক পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেখেতলোকে জবটোৰ বাবে আবেদন কৰিব নোৱাৰিব, মেনশ্যন কৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 37,500। লগত গ্ৰেড পে থাকিব 3,900 পাৰ মান্থ
The eligible candidate must submit their applications in the standard form of application published in Assam Gazette Part 9. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে অফলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। ডকুমেণ্টবিলাক কি লাগিব দিয়া হৈছে ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। 4 copies of recent passport size color photographs with signature on the reverse side. B নম্বৰে দিছে self attested copies of testimonials in support of his her age, caste, educational qualification etc. self declaration certificate. D নম্বৰে দিছে valid employment exchange registration certificate. Applicant must mandatorily provide their mobile number and email ID if available in their application. আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ যি মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আছে সম্পূৰ্ণকৈ দিব লাগিব। লাষ্ট ডেট অফ ৰিচিপ্ট এপ্লিকেশ্যন, ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 21 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মৰ ডাউনলোড লিংক লগতে অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংক আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে সবিশেষ চাই ল'ব। 5 নম্বৰ, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ some post of sales executive in a reputed publisher. Candidates should have at least 6 to 7 years experience of sales of school books, should have two-wheeler driving knowledge, a valid driving license and owns a two-wheeler. Sales executive পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 6 পৰা 7 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকৰ নিজৰ টু-হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ। আৰু ইয়াৰ লগতে আপোনালোকে হিন্দী, ইংলিছ আৰু অসমীয়া তিনিটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। জবটোৰ বাবে চেলাৰী ইণ্ডাষ্ট্ৰী যি পলিচি আছে সেই মৰ্মে দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 30 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। 6 নম্বৰ জবটো যোৰহাট জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি হৈছে, যোৰহাট জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব মন্থলি 18,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। নলেজ ইন বেছিক কম্পিউটাৰ এপ্লিকেশ্যনছ লাইক মাইক্ৰ'ছফ্ট অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, DTP, ইংলিছ এণ্ড আছামিছ এণ্ড ইণ্টাৰনেট, এইখিনি আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে পিয়নৰ পোষ্ট এটা মুকলি হৈছে। মন্থলি চেলাৰী দিয়া হ'ব 12,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে বাট নট গ্ৰেজুৱেট। এজ লিমিট মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। Interested and eligible candidates will have to appear in the walk-in interview as per the schedule mentioned below. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি walk-in interview এটেণ্ড কৰিব পাৰিব। অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে ইণ্টাৰভিউ হ'ব 2 জুন তাৰিখে আৰু পিয়ন পোষ্টৰ বাবে ইণ্টাৰভিউ হ'ব 30 জুন তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। The registration process for walk-in interview in both selections will start at 8:30 AM till 10:30 AM. আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰি ল'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব 8:30 AM পৰা 10:30 AM-লৈকে। No candidate will be allowed to register for the walk-in interview after 10:30 AM in any circumstance. Required documents, আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে কিছুমান ডকুমেণ্ট লগত লৈ যাব লাগিব। To appear in the walk-in interview in both engagements, the candidates will have to bring self-certified attested documents, copies of the following standard form as published in Assam Gazette Part 9 to the issuing authority. ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আপোনালোকে লগত লৈ যাব লাগিব। আৰু বি নম্বৰতে দিয়া হৈছে HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ। চি নম্বৰতে দিছে HSLC এডমিট কাৰ্ড স্কুল চাৰ্টিফিকেট ফৰ এজ প্ৰুফ। ডি নম্বৰতে দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট। ই নম্বৰতে দিছে কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট পোষ্ট নং 1। এফ নম্বৰতে দিছে চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন ইফ এনি। 2 নং অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। এইচ নম্বৰতে দিয়া হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আৰু আই নম্বৰতে দিয়া হৈছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফ এনি। আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে এইবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব লাগিব। ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো আৰু এপ্লিকেশ্যন ফৰ্ম ডাউনলোড লিংক আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। ইচ্ছুক প্ৰাৰ্থীসকলে তাতে সবিশেষ চাই ল'ব। 7 নম্বৰ জবটো এক্সিছ বেংকৰ ফালৰ পৰা মুকলি হৈছে, এক্সিছ বেংক জব 2024। এ নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ অফিচাৰ। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব।
লোকেশ্যন তেজপুৰ লোকেশ্যনৰ বাবে জবটো মুকলি হৈছে। এক্সপিৰিয়েঞ্চ 0 to 4 year। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচৰা হৈছে। বি নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ অফিচাৰ। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড়, তামুলপুৰ, মানকাছাৰ, গুৱাহাটী, শিলচৰ, যোৰহাট আৰু দিছপুৰ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এইটো পোষ্টৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে ভাৰত বেংকিং পৰ্টফলিঅ' মেনেজাৰ। ভাৰত এণ্টাৰপ্ৰাইজেছ ৰিটেইল লোকেশ্যন গুৱাহাটী, দিছপুৰ লোকেশ্যনৰ বাবে বিচৰা হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচৰা হৈছে। জবকেইটাৰ বাবে এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বিষয়ে সবিশেষ চাই ল'ব পাৰিব। জব ৰেছপনচিবিলিটি আৰু কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যি লাগে গোটেইখিনি সবিশেষ আপোনালোকে তাতে চাই ল'ব আৰু লিংককেইটা দিয়া থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তাতে গৈ এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।